অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীৰ দুখনকৈ গ্ৰন্থ উন্মোচন লগতে উন্মোচন কৰা হয় লেখিকা সন্থাৰ এখন আলোচনী গ্ৰন্থকেইখন হৈছে বিষ্ণুজ্যোতি বিবিধা দেৱী তুলসী আৰু কৃষ্ণ ৰসামৃত কাহিলীপাৰাৰ মৃণালিনী দেৱীৰ বাসগৃহত উন্মোচন কৰা হয় এই গ্ৰন্থকেইখন উপস্থিত থাকে লেখক দয়ানন্দ পাঠকৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি এইফালে চাব চবে এইফালে চাব প্ৰথমে মোৰ গ্ৰন্থ কৃষ্ণ ৰসামৃত আৰু তাৰ পিছতে দেৱী তুলসী এই দুখন কিতাপৰ আদ্যগ্ৰন্থ চব কিতাপত আছে যে ভগৱানক যেতিয়া আমি আত্মাত হৃদিস্থিত কৰিম আমাক কোনো নামঘৰ মন্দিৰ কোনো পবিত্ৰ অনুষ্ঠান তীৰ্থ ভ্ৰমণত যাব নালাগে আমি যদি ভগৱান কৃষ্ণক ভগৱান পৰমাত্মা ব্ৰহ্মক যদি আমি ইয়াত উপস্থাপন কৰিব পাৰোঁ হৃদয়ত ল'ব পাৰোঁ তেতিয়াহ'লে আমি কোনো মন্দিৰ দৰ্শন কৰি ফুৰিব নালাগে কিন্তু আজি মই কৈছোঁ যে মোক কিছুমান আজিৰ সামাজিক জীৱন যাত্ৰাত যিমান প্ৰতিফলন ঘটিছে তাৰ ওপৰত নিৰ্ভৰ কৰি ভগৱানৰ জীৱনটোৰ ওপৰত মই ৰিজাই চাই মই কামবোৰ কৰি আছোঁ এয়ে মোৰ এই কিতাপ লিখাৰ এই অনুক্ৰমে কেইবাখনো হৈছে আৰু এইবিলাক আয়তীসকলে এইখনৰ পৰা নাম গাব পাৰিব এই চব নাম আৰু চব মোৰ হৃদয়ৰ পৰা ওলোৱা